নিশ্চিতভাৱে অতি দুখ আৰু পৰিতাপৰ এইটোৱে যে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই অসম গণ পৰিষদ দলৰ ৰঙিয়াৰ কৰ্মকৰ্তাসকলক যি ধৰণে গুৰুত্ব মৰম আদৰ কৰিব লাগিছিলে সেই ধৰণৰ কৰা পৰিলক্ষিত নহ'লে ইতিমধ্যে তেওঁ দুটা টাৰ্মৰ মানে দ্বিতীয়টো কাৰ্যকালৰ প্ৰায় সময়সীমা অতিক্ৰম কৰোঁ আৰু কেইমাহমান বাকী আছে। গতিকে আমি তেওঁ যিটো সময়ত পোনপ্ৰথমবাৰৰ বাবে ৰঙিয়া সমষ্টিত টিকট লাভ কৰি ৰঙিয়ালৈ আহিছিল তেতিয়া টিকেট কেন্দ্ৰিক এক সংঘাতত ৰঙিয়া বিজেপিত বিসম্বাদ হৈছিলে আৰু সেইটো সময়ত ভৱেশ কলিতা ডাঙৰীয়াক আমাৰ ৰঙিয়া অগপই আনি ৰঙিয়া সমষ্টিৰ আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিটো আঞ্চলিকৰ সভাপতি সম্পাদকসকলক লগত লৈ প্ৰতিটো পঞ্চায়ত প্ৰতিটো বুথত সোমাই তেওঁক চিনাকি কৰি দিছিল আৰু হয়তো তেওঁ পিছৰ পৰ্যায়ত সেইবোৰ পাহৰি গ'ল, জানক সেইটো তেওঁৰ কথা। কিন্তু আচলতে এটা কথা চাব লাগিব যে মানে অতি দুখ আৰু পৰিতাপৰ কথা এইটোৱে যে আজি কিছুদিন আগত যি হৈ গৈছিল পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসকলক তেওঁ আমাৰ যি মিত্ৰতাৰ ধৰ্ম পালন কৰি যি অসম গণ পৰিষদ দলৰ পতাকা AGP আৰু BJPৰ কাৰ্যালয়সমূহত মানে আঁৰিছিলে, তেওঁ নিজে মানে পাৰ্টীসকলক মানে অসম গণ পৰিষদ দলৰ পতাকা ইয়াত সংলগ্ন কৰিব নলগা বুলি তেওঁৰ মানে কি বুলি কয় এটা অভিযোগ উত্থাপন হৈছিলে আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসকলক যাতে ৰাইজে ভোট নিদিয়ে, ভোট দিব নালাগে মানে সেই কথাও ৰাইজক কোৱা বুলিও তেওঁৰ ওপৰত এক মানে গুৰুতৰ অভিযোগ আছিলে। আৰু লগতে আৰু শেহতীয়াভাৱে যি অৰুণোদয় আঁচনি, সেই অৰুণোদয় আঁচনিও তেওঁ আচলতে অসম গণ পৰিষদ দলৰ কৰ্মী বা অসম গণ পৰিষদ দলৰ লগত জড়িত পৰিয়ালসমূহক তেওঁ নিদিলে। হুৱেৰেজ মানে আমাৰ নিয়াৰেষ্ট সমষ্টি কমলপুৰৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দল বা দলৰ কৰ্মীসকলক বা ৰাইজক এই যে অৰুণোদয়ৰ হিতাধিকাৰী যি ফৰ্ম, সেই ফৰ্ম বিতৰণ কৰাৰ কাৰণে 500 দিছিলে, কিন্তু ৰঙিয়াতটো নিদিলে। গতিকে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতাকৰ্মীয়ে তেওঁলোকে মৰ্মে উপলব্ধি কৰিছে, যিহেতু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই অসম গণ পৰিষদ বুলি ক'লে তেওঁৰ গা মন জিকাৰ খাই উঠে। গতিকে আমাক যিহেতু বেয়াই পায়, গতিকে আমি 2026 চনত আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমি ৰঙিয়াত নাই, কিন্তু মিত্ৰতাত আমাৰ কোনো আপত্তি নাই। ৰঙিয়া সমষ্টিৰ এনেকুৱা কোনো এজন বিষয়ববীয়া বা আমাৰ কৰ্মকৰ্তা নাই যে আমি মিত্ৰতাক বিৰোধিতা কৰিছোঁ। আমি মিত্ৰতাক বিৰোধিতা কৰা নাই। আমি কৈছোঁ যে আমি যিহেতু আমাক এই দুটা টাৰ্মত আমাক তুচ্ছতাচ্ছিল্য কৰিয়েই তেওঁ সময়বোৰ কি বোলে অতিক্ৰম কৰিলে। গতিকে আচলতে অসম গণ পৰিষদতকৈ তেওঁ যি অগপ আৰু বিজেপিৰ চিৰবৈৰী কংগ্ৰেছ, সেই কংগ্ৰেছৰ লগতহে তেওঁৰ হলিগলি আৰু কংগ্ৰেছকে বিভিন্ন কাম কাজ যি আমি পৰিলক্ষিত হৈছে। কিন্তু অসম গণ পৰিষদক তেনেকুৱা কৰা দেখা নগ'ল। তেওঁ অসম গণ পৰিষদ দলক ইমান বেয়া পায়। গতিকে সেই সূত্ৰে আমি আমাৰ প্ৰতিজন নেতাকৰ্মী আমি মৰ্মে উপলব্ধি কৰিছোঁ যে 2026 চনত আমি এককভাৱে নিৰ্বাচন খেলিম আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে 2026 চনত আমাক ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ হাতীৰ প্ৰতীকত খেলিবলৈ আমাক ব্যৱস্থা কৰি দিব বুলি আমি সম্পূৰ্ণৰূপে আত্মবিশ্বাসী আৰু সেই সূত্ৰে আমি ইতিমধ্যে বহু দূৰ আগবাঢ়ি গৈছোঁ। আমাৰ কৰ্মকৰ্তাসকলে পঞ্চায়ত লেভেলত, বুথ লেভেলত যথেষ্ট মানে কাম কৰিছে আৰু আমি আশাবাদী এবাৰ ৰঙিয়া সমষ্টিৰ ৰাইজে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক আঁকোৱালি ল'ব। লগতে আৰু এটা কথা ক'ব লাগিব যে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দল
অসম গণ পৰিষদ দল মিত্ৰতাত আছে, কিন্তু অসম গণ পৰিষদ দলৰ লগত যে মিত্ৰতাৰ ধৰ্ম, সেই মিত্ৰতাৰ ধৰ্ম মুঠেও পালন কৰা নাই। গতিকে গতিকে নিশ্চিতভাৱে পাহৰা নাই, তেওঁ আচলতে অসম গণ পৰিষদ দলক খুব বেয়া পায়। লাগিলে তেওঁ কংগ্ৰেছৰ লগতে তেওঁ সহবাস কৰিব বা কংগ্ৰেছৰ লগতে তেওঁ মিতি ৰেলী কৰিব, কিন্তু অসম গণ পৰিষদ দলক ভাল নাপায়। গতিকে তেওঁ যিহেতু ভালেই নাপায়, গতিকে আমি তেওঁৰ লগত থাকি কি হ'ব? গতিকে সেই সূত্ৰে আমি 2026 চনত ৰঙিয়া সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত নাই, সেইটো একদম চিধা কথা। কিন্তু আমি মিত্ৰতাত আছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ লগত আমি আছোঁ। গতিকে আমাৰ মিত্ৰতাত আপত্তি নাই, কিন্তু ৰঙিয়া সমষ্টিত আমি কোনো ধৰণৰ মিত্ৰতাত নাই। আৰু অসম গণ পৰিষদে এককভাৱে নিৰ্বাচন খেলিব। সেইটো অহা পৰহি আমাৰ ৰঙিয়া সমষ্টি সমিতিৰ সভা আছে, আৰু সভাৰ পিছত আপোনালোকে নিশ্চিতভাৱে আমি কেনেকৈ আগবাঢ়োঁ আপোনালোকে গম পাব। আৰু এটা কথা যে ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দল নোহোৱাকৈ ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন খেলি দেখাওক যদি দম আছে।